এক্সিডেণ্ট কৰিলে আমি গম নাপাওঁ, ড্ৰাইভাৰ পলাইছে আমি আহি শুনা পালোঁ। আৰু গৰু গাড়ীটো যায় এন্ধাৰত থাকোঁতে সুযোগ লৈ প্ৰতিদিনেই যায়, আমি গম পাওঁ। ক'ৰ মানুহ ক'ৰ বেপাৰী আমি নাজানো। আজি যে এক্সিডেণ্ট হোৱা গাড়ীখন কি আছিল? গৰু আছিল আৰু ম'হ আছিল। আমি দেখা নাই, শুনা পালোঁ ৩-৪টা গৰু আছিল আৰু ম'হ আছিল। বেপাৰীবিলাকে বোলে গৰুখিনি লৈ গৈছে, ড্ৰাইভাৰক লৈ গৈছে, আমি শুনা পালোঁ আহি। এতিয়া চৰকাৰক বা আইন প্ৰশাসনক চৰকাৰক বা আইনক আমি প্ৰশাসনক এইখিনি আহ্বান জনাম, যাতে এই চোৰাং গৰুখিনি ব্যৱসায় বন্ধ হ'ব লাগে, এইখিনি মোৰ কথা। প্ৰতিদিনে ইয়াতে পাৰাপাৰ হয় নেকি? প্ৰতিদিনে ইয়াতে চলে? প্ৰতিদিন মানে মংগলবাৰ, বুধবাৰ আৰু দেওবাৰে বন্ধ যায়, গৰু পুৱাতে যায়। কিন্তু আৰক্ষী চকীৰ সন্মুখত কেনেকৈ আৰক্ষী চকী ইয়াতে দোষ দি লাভ নাই, কাৰণ আৰক্ষী চকী আমাক সচেতনৰ কাৰণে সিহঁতে আছে। ইয়াৰ মানুহে যদি সচেতন নহয় আৰক্ষী কেনেকৈ হ'ব? গৰু যেতিয়া যায় আৰক্ষীক খবৰ দিব লাগে, হয় আমি বিডিপি চেক্ৰেটাৰী, আমাক খবৰ দিব লাগে। আমাক কৈছে নেকি ৰাইজেও কোৱা নাই। ইয়াতে ৰাইজৰো কি দোষ আছে? 4টা বজাত এন্ধাৰত যায় গাড়ী।